সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বাখবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন। অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ দৰ্শকসকল, সৰুৰে পৰা দেৱ দেৱীৰ পূজা কৰি জীৱনত পাবলগীয়া সুখ শান্তিৰ পৰা বঞ্চিত হৈছিল লক্ষ্মী ৰাভা। ঘৰখনত এজনৰ পিছত আন এজনক ৰোগে আগুৰি ধৰা লক্ষ্মী ৰাভাৰ সংসাৰত বহুতো অশান্তিৰ সৃষ্টি হৈছিল। কিন্তু বৰ্তমান তেওঁ বিচৰা সুখ শান্তি পোৱাৰ লগতে ৰোগমুক্ত হৈছে ঘৰখন। কিন্তু কেনেকৈ? প্ৰিয় দৰ্শক, বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ, সকলো যেন উপলব্ধ এই ছ'চিয়েল মিডিয়াত। এদিন লক্ষ্মী ৰাভাৰ স্বামীয়ে ফেচবুকৰ জৰিয়তে লাভ কৰিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত পুথি জ্ঞান গংগা। পুথিখনৰ PDF কপি কৰি ঘৰলৈ আনি ভালদৰে অধ্যয়ন কৰিলে আৰু এই পুথিখনেই আচৰিত ধৰণে তেওঁলোকৰ জীৱন সলনি কৰি দিলে, যাৰ বাবে তেওঁলোকে দেৱ দেৱীৰ পূজা ত্যাগ কৰিলে। জ্ঞান গংগা পুথি লাভ কৰাৰ পিছতে কিয় তেওঁ দেৱী দেৱতাৰ ভক্তি এৰিব লগা হ'ল? পুৰণি ভক্তি ত্যাগ কৰি তেওঁলোকে বৰ্তমান কেনেকৈ সুখী জীৱন কটাইছে? আহক শুনো লক্ষ্মী ৰাভাৰ জীৱনৰ সেই সত্য কাহিনী তেওঁৰ নিজৰ মুখৰ পৰাই। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? লক্ষ্মী ৰাভা। আপুনি ক'ৰ পৰা আহিছে? কামৰূপ ডিষ্ট্ৰিক্ট বক অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020 11 মে'ত লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? হয়, গুৰু মহাৰাজৰ আগত মই বহুত দেৱ দেৱীক পূজা কৰিছিলোঁ। 33 কোটি দেৱ দেৱী বুলি ক'ব লাগিব। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পৰমাণি বিশ্বহৰি বসুমতী মায়ে মানে পূজা কৰিছিলোঁ। সোমবাৰ আৰু বৃহস্পতিবাৰ মানে এনেকৈ পূজা কৰিছিলোঁ। আপুনি হিন্দু সমাজত প্ৰচলিত সেই দেৱতাসকলৰ পূজা কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, বহুত ভক্তি কৰিও মানে বহুত কষ্ট মানে ভুগি আছিলোঁ, সেইকাৰণে গুৰুজীৰ চৰণত আহিব লগা হ'ল। কেনেধৰণৰ কষ্টত ভুগি আছিলে? হয়, মাহত এবাৰ বা দুবাৰ এনেকৈ এজনে মানে জ্বৰত পৰিলে আৰু আন এজন জ্বৰত পৰে, একজনে ভাল হ'লে আৰু এজন মানে জ্বৰত পৰি মানে এনেকৈ অসুবিধা হৈয়ে আছিল মাহে মাহে। এনেকৈ মানে জ্বৰ বেমাৰ বা বহুতখিনি সমস্যা হৈছিল বা আই ওলাইছিল, এনেকৈ বহুতখিনি কষ্ট ভুগি আছিলোঁ। আৰু যিহেতু বৰ্তমান আধুনিকতাৰ যুগ, আমাৰ চিকিৎসা পদ্ধতি উন্নত হৈছে, আপোনালোকে ডক্টৰে কিবা চিকিৎসা কৰিব লাগিছিলে, ডক্টৰৰ ওচৰলৈ নগৈ আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, মই ডক্টৰক দেখাইছিলোঁ। ডক্টৰৰ ওচৰত গৈ ঔষধ বহুত খাইছিলোঁ, তথাপিও ভাল পোৱা নাছিলোঁ। পিছত গৈ মানে গুৰুজীৰ যিটো জ্ঞান পালোঁ, আমি গোটেই সৎভক্তি পালোঁ। তেতিয়া মানে কিতাপখন পঢ়ি যিটো জ্ঞানটো বুজি পালোঁ, আধ্যাত্মিক জ্ঞান হয়, সেইটোৰ কাৰণে আমি গুৰুজীৰ চৰণত আহিব লগা হ'ল। কোনখন কিতাপৰ কথা কৈছে আপুনি? কি কিতাপৰ কথা কৈছে তাত জ্ঞান বুজি পালে? হয়, মোৰ স্বামীয়ে যেতিয়া লকডাউনত মানে মোবাইলত দেখিছিলে গুৰুজীৰ এটা ভিডিঅ', তাত মানে জ্ঞান গংগা কিতাপখন PDF-ৰ জৰিয়তে পাইছিলে। তেতিয়া তেওঁ প্ৰিণ্ট কৰি ওলাই আনি পঢ়িবলৈ দিছিলে। তেতিয়া পঢ়ি মানে যিটো জ্ঞানটো বুজি পালোঁ, হয় এইটোহে সৎভক্তি হয়, আৰু আমি যিটো ভক্তি কৰি আছিলোঁ সেইটো মানে সৎভক্তি নাছিলে, সেইকাৰণে আমি লাভ পোৱা নাছিলোঁ, আৰু এইটো সৎভক্তি হয় কাৰণে আমি ইয়াত আহিব লগা হ'ল। আৰু বৰ্তমান যি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি অন্য কেনেধৰণৰ লাভ পাইছে, সেই সন্দৰ্ভত অলপ জনাওকচোন। হয়, গুৰুজীৰ চৰণত অহাৰ পৰা মোৰ দুজনী ছোৱালী আছিলে। সিহঁতে গুঠলি মানে জুলনা খেলি আছিলে, জুলনা খেলি মানে পুৰি গ'ল সিহঁতে। তেতিয়া আমি দৌৰি আহিলোঁ, মোৰ স্বামী আৰু মই দৌৰি আহিলোঁ। আহি মানে বহুত জয় শব্দ হৈছিলে, ভাবিছিলোঁ বহুত মানে কষ্ট পালে। তেনেকৈ আহি দৌৰি চালোঁ, কান্দিছে তেওঁ, জ্বৰে মানে চিঞৰি চিঞৰি কান্দিছে সৰু মাইনাই। তাৰপিছত মানে চালোঁ ক'তো মানে খুন হোৱা নাই। এনেকুৱা মানে লাভ পালোঁ আৰু পৰমাত্মাৰ দয়াত।
আৰু সঁচাকৈ এইটো ভাবিব লগা কথা, আপোনালোকে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে আৰু এখন জ্ঞান গংগা নামৰ যিখন পুথিৰ কথা ক'লে, সেই পুথিখন আপোনালোকে অধ্যয়ন কৰি তেখেতৰ জ্ঞান বুজি শৰণাগত হৈ তেখেতৰ ভক্তি সাধনা কৰি উপকৃত হৈছে। আৰু এনেকুৱা কি জ্ঞান প্ৰদান কৰে সন্ত ৰামপাল গুৰুমহাৰাজে যাৰ দ্বাৰা নেকি আপোনালোকে ইমান উপকৃত হ'বলৈ সক্ষম হৈছে? হয় ছাৰ, মানে আমাৰ গুৰুদেৱে এইটোৱে কয় যে গোটেই শাস্ত্ৰ প্ৰমাণ কৰি দেখুৱাইছে, বা টিভিত চালেও দেখিব বা ইউটিউবত চাৰ্চ কৰি চালেও মানে দেখিব যে গোটেই শাস্ত্ৰ খুলি বেদ গীতা পুৰাণ এইবিলাক গোটেই খুলি দেখাইছে যে ভক্তি আমি এনেদৰে কৰিব লাগে যিটো আমি লাভ পাব পাৰোঁ। সেই ভক্তি কৰিলেহে আমি লাভ হ'ব পাৰিম, শাস্ত্ৰমতে এই ভক্তি কৰিলেহে আমি লাভ হ'ব পাৰিম বুলি জ্ঞানটো বুজিলোঁ। তেতিয়া আমি সৎভক্তি কৰিলোঁ। আমাৰ সমাজত যিহেতু বিভিন্ন লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, সেইসকলেতো শাস্ত্ৰ আধাৰতে ভক্তি বিধি প্ৰদান কৰি আছে। সেইসকল আৰু বৰ্তমান আপোনালোকৰ সন্ত ৰামপাল গুৰুমহাৰাজৰ মাজত ভক্তিৰ যি বিধি, ইয়াৰ পাৰ্থক্যটো কি আচলতে? হয় ছাৰ, এইটো মানে খুব ধুনীয়া প্ৰশ্ন কৰিছে আপুনি। যিবিলাকে নকলি গুৰু আছে তেওঁলোকে অকল মন মানা কয়, তেওঁলোকে মুখেৰে কয়, মানে কিতাপখন কেতিয়াও খুলি নেদেখায় বা গীতাখন কেতিয়াও খুলি নেদেখায়। আৰু আমাৰ যিটো গুৰুদেৱে এতিয়া গোটেই ৱৰ্ল্ডত মানে টিভি স্ক্ৰীণত মানে খুলি দেখাইছে, গোটেই গীতাত কি লেখা আছে, বাইবেলত কি লেখা আছে, কোৰাণত কি লেখা আছে, এই গোটেইখিনি বস্তু প্ৰমাণ দি মানে দেখুৱাই দিছে। সেইকাৰণে এই সৎভক্তিত মানে আমি আহিছোঁ বা জড়িত হৈছোঁ। আপুনি যিহেতু এগৰাকী শিক্ষিত মহিলা হিচাপে তেখেতৰ জ্ঞানটো আপুনি বুজি শুনিয়ে তেখেতৰ শৰণ গ্ৰহণ কৰিছে। আৰু আপুনি উল্লেখ কৰিছে যে সন্ত ৰামপাল গুৰুমহাৰাজে সকলো সৎগ্ৰন্থৰ আধাৰত সাধকসকলক ভক্তি বিধি প্ৰদান কৰে। এনে ক্ষেত্ৰত আৰু এষাৰ কথা জানিব খুজিম, আমাৰ যিহেতু ভাৰতবৰ্ষতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপুনি অকল সন্ত ৰামপাল গুৰুমহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, তেখেতটো হাৰিয়ানা প্ৰান্তৰ হয়, দিল্লী প্ৰান্তৰ নিবাসী হয়, ইয়াৰ কাৰণটো কি অলপ জনাবনে? হয় ছাৰ, যিসকলে ধৰ্মগুৰু আছে তেওঁলোকে শাস্ত্ৰ খুলি কেতিয়াও নেদেখায়। আৰু আমাৰ গুৰুদেৱে যিটো শাস্ত্ৰত মানে খুলি খুলি দেখুৱাই দিছিল, তেতিয়া আমি বুজি পালোঁ যে এওঁই সৎগুৰু হয়। সেইকাৰণে আমি হাৰিয়ানাই হওক বা য'ৰেই হওক মানে গুৰুদেৱৰ যিখিনি জ্ঞান শুনি মানে ভাল পালোঁ, প্ৰমাণ দেখুৱাই দিলে, তেতিয়া আমাৰ বুজি পালোঁ যে এইটোৱে সৎভক্তি হয়। সেইকাৰণে আমি গুৰুদেৱৰ চৰণত আহিলোঁ। হয় মহাশয়া, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ জ্ঞান সম্পূৰ্ণকৈ বুজিয়ে তেখেতৰ শৰণ গ্ৰহণ কৰিলে, লাগিলে তেওঁ হাৰিয়ানা প্ৰান্তৰেই হওক বা দিল্লী প্ৰান্তৰেই হওক, তেখেতৰ শৰণ গ্ৰহণ কৰিছে। আমি আপোনালোকৰ ভক্তসকলৰ সন্ত ৰামপাল গুৰুমহাৰাজৰ শিষ্যসকলৰ যেতিয়া আমি অনুভৱ শুনো, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণ গ্ৰহণ কৰিলে বিভিন্ন প্ৰকাৰে লাভ পায়, মানে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক। কোনো লোকে কেঞ্চাৰতকৈ কেঞ্চাৰ ৰোগৰ পৰাও আৰোগ্য হোৱা আমি দেখিছোঁ। আৰু শুনিছোঁ যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ পৰা পৰিত্ৰাণ পায়। এই ক্ষেত্ৰত এগৰাকী শিক্ষিত মহিলা হিচাপে আপোনাৰ পৰা জানিব খুজিম, সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণ গ্ৰহণ কৰিলে প্ৰকৃততে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰিনে? হয় ছাৰ, এইটো বহুত ধুনীয়া প্ৰশ্ন কৰিছে আপুনি। হয়, আমাৰ গুৰুজীৰ যিটো জ্ঞান মানে আধ্যাত্মিক জ্ঞান, এই জ্ঞানটো আগতে আমি পোৱা নাছিলোঁ। যিটো জ্ঞান মানে এতিয়া আমি পাইছোঁ, সেই জ্ঞানৰ দ্বাৰা মানে চব নিচাই হওক বা যিকোনো বেয়া বস্তুৱে হওক চব মানে ত্যাগ কৰি দিয়ে। আৰু গুৰুজীয়ে এইটো আধ্যাত্মিক জ্ঞান বা মন্ত্ৰ ভক্তিৰ দ্বাৰাই মানে সেইখিনি পৰমাত্মাই দয়া কৰে। তেতিয়া আমাৰ ভক্তসকলৰ যিটো আগৰ মানে মদ ভাং বা বিড়ি চিগাৰেট এইবিলাক খাইছিল, তেওঁলোকে যেতিয়া গুৰুজীৰ জ্ঞান শুনি মানে বুজি পায়, তেতিয়া মানে অট'মেটিকলি নিজে নিজে মানে সেই বস্তুৰ পৰা আঁতৰি থাকে। আৰু আপুনি এগৰাকী বড়ো সম্প্ৰদায়ৰ লোক, সেই বড়ো সম্প্ৰদায়ৰ লোক হিচাপে আপোনাৰ ঘৰত যিবিলাক খাদ্য মানে আপোনালোকে ভক্ষণ কৰে, আগতে আপোনালোকে তেনেধৰণৰ মাছ মাংস তেনেকুৱা ভক্ষণ কৰিছিলনে? হয় ছাৰ, আমি আগতে বহুত মাছ মাংস খাইছিলোঁ। এতিয়া গুৰুজীৰ জ্ঞানত মানে যিটো বুজি পালোঁ যে জীৱ হত্যা মহাপাপ হয়। মানে আগতে খাইছিলোঁ যদিও আমি বুজি পোৱা নাছিলোঁ যে পাপ হয় বুলি জানিছিলোঁ, তথাপিও আমি খাইছিলোঁ। এইটো কৰিলে কি হয় সেইটো বুজি পোৱা নাছিলোঁ। এতিয়া যিটো গুৰুদেৱে যিটো আমাৰ সৎসং বুলি কয়, মংগল প্ৰবচন হয়, সেইটোত শুনি মানে গুৰুজীৰ জ্ঞান আধাৰত যিটো বুজিলোঁ যে জীৱ হত্যা মহাপাপটো কিমান ডাঙৰ পাপ হয়, কিমান ডাঙৰ অপৰাধ হয়, বা আমি মৃত্যু হ'লে কি শাস্তি হ'ব লাগে, কি শাস্তি খাব লাগে, সেইটো বুজি পাই মানে আমি সেইবিলাক ত্যাগ কৰিলোঁ এতিয়া। হয় মহাশয়, আপুনি যিহেতু জনালে যে সন্ত ৰামপাল গুৰুমহাৰাজৰ ভক্তিবিধিৰ দ্বাৰা সঁচাকৈ যিবিলাক আমাৰ সমাজত প্ৰচলিত কুপৰম্পৰা, অন্ধবিশ্বাস আৰু লগতে যিবিলাক আমাৰ বদ অভ্যাস, নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি। এতিয়া যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত চাই আছে, প্ৰত্যক্ষ কৰি আছে, এনেকুৱা বহু লোক আছে যিয়ে নেকি বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে, টকা পইচাৰ অভাৱতে হওক বা যিকোনো অন্য কিবা সমস্যাতে হওক। সেইসকল লোকে যদি আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে, তেওঁলোকে কেনেদৰে উপকৃত হ'ব পাৰিব?
হয়, আমি যিটো বেমাৰত ভুগি আছিলোঁ, কষ্ট ভুগি আছিলোঁ, ভক্তি কৰিও ইমান মানে ব্ৰহ্মা বিষ্ণুক পূজা কৰিও আমি কষ্ট ভুগি আছিলোঁ, মানে লাভ পোৱা নাছিলোঁ। এতিয়া মানে গুৰুজীৰ চৰণত আহি যিটো আমি ভক্তি কৰি লাভ পাইছোঁ, সেইটো ভক্তি আপোনালোকেও বা টিভি স্ক্ৰীণত চাই বা বুজিব পাৰে, জ্ঞানটো পঢ়িব পাৰে। চন্দ্ৰমপালজী মহাৰাজৰ মংগল প্ৰবচন শুনিব পাৰে টিভি চেনেলত, সাধনা চেনেলত, আৰু ইউটিউবত চাৰ্চ কৰিলেও মানে পাব। সেই জ্ঞানটো মানে অৰ্জন কৰি আপোনালোকেও বুজক আৰু আপোনালোকে আমাৰ দৰে ওলাই আহক আৰু সদভক্তি কৰক। আপুনি আপোনাৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচনৰ কথা ক'লে সাধনা টিভি চেনেলত। সন্ধিয়া কিমান সময়ৰ পৰা দিয়ে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন? আমাৰ গুৰুজী চন্দ্ৰমপালজী মহাৰাজৰ সৎসং গধূলি 4-7টাৰ পৰা 8:30লৈকে দিয়ে। আৰু সকলোৱে এইটো মানে অনুৰোধ কৰোঁ যে সকলোৱে সাধনা চেনেলটো চাই বা জ্ঞানটো অৰ্জন কৰক আৰু ভক্তি কৰি নিজৰ নিজৰ জীৱনটো কল্যাণ কৰক। যদিহে আমি তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ, সহজভাৱে আমি কেনেকৈ ল'ব পাৰিম? বৰ্তমান সময়ত চন্দ্ৰমপালজী মহাৰাজৰ পৰা নাম ল'বৰ কাৰণে একেবাৰে সহজ হৈছে। ছ'চিয়েল মিডিয়াত চাৰ্চ কৰিলে, যিকোনো বিভিন্ন মানে ছ'চিয়েল মিডিয়াত চাৰ্চ কৰিলে চন্দ্ৰমপালজী মহাৰাজ বুলি চাৰ্চ কৰিলে মংগল প্ৰবচন আহিব, আৰু তাতে বহুকেইটা নাম্বাৰ দিয়া থাকে। সেই নাম্বাৰত যোগাযোগ কৰি বা ফোন কৰি আপোনালোকে ওচৰৰ নামদান চেণ্টাৰত নাম দীক্ষা লৈ আপোনাৰ জীৱন কল্যাণ কৰিব পাৰে। ধন্যবাদ থাকিল। নমস্কাৰ ছাৰ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। अनंत कोट ब्रह्मांड का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहारे। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया वो काशी माहे कबीर हुआ। গতিকে তেওঁ বাসুদেৱ হয়। এতিয়া ইয়াত যি সপ্তম অধ্যায়ৰ 19 নম্বৰ শ্লোকৰ যি হাই মৰ্ম, তেওঁ কি কয়? গীতাৰ জ্ঞানদাতাই বহু নাম জন্ম নামন্তে, বহু বহু জনমৰ অন্তৰ কোনো জনমত জ্ঞানবান জ্ঞানী আত্মাই মাম প্ৰপদতে, মোৰ ভক্তি কৰে, মোৰ পূজা কৰে। আৰু বাসুদেৱ সৰ্বমিতি সে মহাত্মা সুদুৰ্লভে। এওঁলোকে ইয়াতো অনৰ্থ কৰি দিছে অনুবাদৰ ভিতৰত। শ্ৰীকৃষ্ণই কৈ আছে যে মই বাসুদেৱ হয়, মোক যিয়ে জানে তেওঁক কষ্টৰেই পোৱা যায়। শ্ৰীকৃষ্ণ কি সৰু বালকেও ক'ব পাৰিব সেই কথা। গতিকে কোৱাৰ অৰ্থ এইটো যে তেওঁ কৈ আছে যে যি সন্তই এই কথা ক'ব পাৰিব যে বাসুদেৱে সৰ্বম, তেওঁৱেই পূৰ্ণ পৰমাত্মা, তেওঁৱেই পূৰ্ণ মুক্তিদায়ক, তেওঁৰ সাধনাতে শাশ্বত স্থান প্ৰাপ্ত হ'ব আৰু তেওঁ পাপ নাশক, তেওঁ সমগ্ৰ ব্ৰহ্মাণ্ডৰ কুলৰ মালিক, এই কথা কোৱাজন মহাত্মা বহুত কষ্টেৰেই পাব। ইয়াত অলপ উদাহৰণ দিওঁ। যেনেকৈ পৰমাত্মাৰ বিধান আছে, বেদত বৰ্ণিত আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ 26 আৰু 27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 54 মন্ত্ৰ 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 8, 9, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 95 মন্ত্ৰ 2, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 16 পৰা 20লৈকে। আৰু অনেক স্থানত এইটো প্ৰমাণ আছে যে সেই পৰমাত্মা ওপৰত থাকে, পৰম অক্ষৰ ব্ৰহ্ম, আৰু তাৰ পৰা গতি কৰি আহে, ভাল আত্মাবোৰক লগ কৰে, তেওঁলোকক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰাই কবিৰ দৰে আচৰণ কৰে আৰু নিজৰ অমৃতবাণীক লোকোক্তিৰ মাধ্যমেৰে, দোহাৰ মাধ্যমেৰে, শব্দাৱলীৰ মাধ্যমেৰে বৰ্ণিত কৰে। সেয়া সচিদানন্দ ঘনব্ৰহ্মৰ বাণী হয়। তেওঁ কোন কোন মহাত্মাক পালে? আদৰণীয় ধৰ্মদাস চাহেব দেৱক, আদৰণীয় মুৰুকদাস চাহেব দেৱক, আদৰণীয় নানক চাহেব দেৱক আৰু আদৰণীয় দাদু চাহেব দেৱক, আদৰণীয় গৰীবদাস চাহেব দেৱ গাঁও চুৰাণী জিলা জজ্জৰৰ, আদৰণীয় ঘিচা চাহেব দেৱ গাঁও খেকৰা উত্তৰ প্ৰদেশ জিলা মেৰাট উত্তৰ প্ৰদেশৰ জনক, আৰু আদৰণীয় স্বামী ৰামানন্দ দেৱ কাশীৰ জনক। এইকেইজন মহাপুৰুষক এই দাসে জানে যাক পৰমাত্মাই চিধা লগ কৰিছিলে। তেওঁ নিজৰ
নিয়ম অনুসাৰে লীলা অনুসাৰে লগ কৰি এনেকৈ লগ কৰিলে তাই গৰীবদাস চাহিবদেৱে কৈছে हम सुल्तानी नानक तारे दादू को उपदेश दिया जात जुलाहा भेद न पाया काशी वह कबीर हुआ अंत कोट ब्रह्मांडे का एक रति नहीं भारे सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहार। গতিকে ইয়াত কৈছে যে গৰীবদাস চাহিবদেৱক পৰমাত্মাই লগ কৰিছিলে, কবিৰ পৰমাত্মাই সত্যলোকলৈ নি আকৌ এৰি দিছিলে। তেওঁক মৃত বুলি ভাবি চিতাত ৰাখি দিছিলে। 10 বছৰীয়া বালক আছিলে গৰীবদাস চাহিবদেৱ, গাঁও চুৰাণী জিলাত জৰ্জৰজন। গতিকে পৰমাত্মাই 8 ঘণ্টালৈকে গোটেই ব্ৰহ্মাণ্ড দেখুৱালে, তেওঁক লৈ গৈ নিজৰ স্থিতিৰ সৈতে পৰিচিত কৰালে, আকৌ এৰিলে তেওঁক। তেওঁৰ ভিতৰত সেই তত্ত্ব জ্ঞান ফিট কৰি দিলে, ফেক্স কৰি দিলে, ডাউনলোড কৰাই দিলে ভগৱানে। গতিকে সেই জ্ঞানৰ আধাৰতে গৰীবদাসদেৱে জ্ঞান দিছিলে। তেওঁৰ বহুত শিষ্য হ'ল আৰু তেওঁৰ অমৃতবাণী পাঠ কৰিছিলে তেওঁৰ শিষ্যই গৰীবদাস চাহিবদেৱৰ। যেনেদৰে আপোনালোকে ব্ৰহ্মবেদী প্ৰতিদিনে নিত্য নিয়মত কৰে, ব্ৰহ্মবেদীৰ পাঠো কৰিছিলে। এজন তেওঁৰ শিষ্য আছিলে গৰীবদাসদেৱৰ। তেওঁ পাঞ্জাৱৰ ফালে গুচি গ'ল। লুধিয়ানাৰ ওচৰত এখন ৱাছিয়াৰ নামৰ গাঁও আছে।